जय हिंद स्टूडेंट्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी क्लास 9 चैप्टर 1 दैट इज संख्या प्रणाली तारे क्वेश्चन नम्बर 3 and 4 डिस्कस करिम। किन्तु मोर एकजनी स्टूडेंटे कमेंट करिছিল जे ताई क्वेश्चन नम्बर 2 बुझी पोৱা নাই, गतिके मैं क्वेश्चन नम्बर 2 ऑन डिमांड आको बुझाम। ठीक है, हेनेको जदि आरो काबार किबा कन्फ्यूजन थाके मोक किन्तु कमेंट करिब। ठीक है, कमेंट सेक्शনত जाय पेले। बाट আজি क्लास आरम्भणि करार आगते এটা কথা কৈ দিও যে আপোনালোকে মোৰ ভিডিঅ'ছবিলাক ভালকে চাব। যদি কেউ বুজি নাপায় বাৰে বাৰে ৰিপিট কৰিব, ব্যাক কৰিব আৰু চাব। ঠিক আছে, এতিয়া আৰম্ভণি কৰোঁ। বাট বিফোৰ দে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰাটো নাপাহৰিব। ঠিক আছে, গতিকে এইটো আছে আমাৰ কুৱেশ্যন নম্বৰ 2। সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয়নে? যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। ইয়াতে অলৰেডি মই এইটো ডায়াগ্ৰামটো দেখাই দিছিলোঁ, মই এতিয়া আকৌ একবাৰ দেখাই দিওঁ। এইটো হ'ল আমাৰ শূন্য, এইফালে আমাৰ 1 2 3 4, গতিকে সেনেকৈ আমাৰ শূন্যৰ এইফালে আমাৰ কি আছে, ধনাত্মক অখণ্ড সংখ্যাবিলাক আছে। ঠিক আছে, গতিকে ইয়াতে 1 2 3 4 5 6 এইবিলাক যিমান এইফালে গৈ থাকিম আমি নাম্বাৰছবিলাক এইফালে বাঢ়ি গৈ থাকে। ঠিক আছে, গতিকে এতিয়া আমি চাম যে ইয়াৰে আমাৰ সুধিছে কি যে অখণ্ড ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল। যদি ইয়াৰে মই বৰ্গমূল ওলাওঁ চবৰে, ঠিক আছে, তেনেহ'লে মই কি পাম? √1 কি পাম? 1 পাম। √2 √2 পাম। এইটোতো আমি ওলাব নোৱাৰোঁ নহয়, কি পাবা? √3 টো সেম সেনেকুৱা দশমিকত আহিব, এইটো দশমিকত আহিব। আকৌ এইটো √4 টো আমাৰ কি আহিব, কি হ'ব? ইয়াৰে 2 হ'ব। গতিকে 2 টো কি, 1 টো কি? শূন্যৰ যদি √ওভাৰ কৰা যায় শূন্য হ'ব। যদি 0 1 2 ইয়াতে আছে 9, তে 9ৰ যদি √ওভাৰ লওঁ মই কি হ'ব? 3 হ'ব। এই 1 2 আৰু 3, ঠিক আছে। এতিয়া ইয়াৰে মই বৰ্গমূল লৈছোঁ √1 √4 √9, ঠিক আছে। তেনেহ'লে মই কি পাইছোঁ? 1 2 3, ঠিক আছে। কিন্তু এইবিলাক কি নহয়, এটা অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় সংখ্যা হোৱাৰ কাৰণে কি হ'ব লাগিব? ৰুট থাকিব লাগিব। এইবিলাকৰ বৰ্গমূল যদি মই লওঁ তেনেহ'লে এইবিলাক কিন্তু অপৰিমেয় হ'ব, যেনেকৈ √5 √6 √7 এইবিলাক অপৰিমেয়। ঠিক আছে, √3 এইটো হ'ব আমাৰ অপৰিমেয়। কিন্তু √4 √1 √9 এইবিলাক পৰিমেয় হ'ব। পৰিমেয় মানে কি মই অলৰেডি বুজাই দিছিলোঁ যে p/q আনি থাকিব লাগিব। ঠিক আছে, আৰু qটো কেতিয়াও 0 হ'ব নোৱাৰে। ইয়াতে একক মই কেনেকৈ লিখিব পাৰোঁ? 1/1 লিখিব পাৰোঁ। তাৰমানে কি p/q, ঠিক আছে, pৰ মান কি 1, qৰ মানো 1, আৰু ইয়াতে তলৰ qটো 0 নহয়, গতিকে এইটো এটা পৰিমেয় সংখ্যা। চেম ৱে 2 মই কেনেকৈ লিখিব পাৰোঁ? 2/1 এইটো মই p/q ফৰ্মত লিখিব পাৰোঁ আৰ্হিত। ঠিক আছে, আৰু ইয়াতে p মানে 2 q মানে 1, এইটো এটা কি পৰিমেয় সংখ্যা। সেম ৱে 3টো যে আছে 3 তলত কি থাকিব 1, তাৰমানে 1/3, এইটো এটা কি পৰিমেয় সংখ্যা। গতিকে ইয়াতে সুধিছিল যে সকলো বস্তু দি দিছে না, সকলো বুলি ক'লে নহ'ব। ঠিক আছে, সকলো বুলি ক'লে ইয়াতে আমি কেইটামান পৰিমেয় সংখ্যাও পাইছোঁ, কেইটামান আপোনাৰ অপৰিমেয় সংখ্যাও পাইছোঁ। ঠিক আছে, গতিকে সকলোতো নহ'ব, সেইকাৰণে বস্তুটো আমাৰ আনচাৰটো হ'ব নহয়। ঠিক আছে, যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়, কাৰণ কেইটামান পৰিমেয় সংখ্যাও আমি পাওঁ। অ'কে, যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। কিন্তু আকৌ যদি কিবা এটা নহয় তেনেহ'লে যোনকেইটা নহয় তাৰে উদাহৰণ দিব দিছে। তে এইটো নহয় আমাৰ 1, √4 টো 2 হ'ব, এইটো নহয়। √9 টো হ'ব, এইটো 3, এইটো আমাৰ নহয়। এইকেইটা আমাৰ অপৰিমেয় নহয়, কিন্তু এইবিলাক অপৰিমেয় হ'ব। ঠিক আছে, কিন্তু √1 √4 √9 এইকেইটা কিন্তু অপৰিমেয় নহয়, এইকেইটা হ'ব পৰিমেয়, কাৰণ সিহঁতৰ যেতিয়া মই বৰ্গমূল ওলাব যাম মই এটা পৰিমেয় সংখ্যা পাম। ঠিক আছে, তাকে ইয়াতে লিখিবলৈ দিছিলোঁ সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। যেনে √4 টো হ'ব 2, √16 টো হ'ব 4, √9 টো হ'ব 3, √25 টো হ'ব 5। গতিকে 2 3 4 5 এইবিলাকতো আমাৰ পৰিমেয় সংখ্যা। ঠিক আছে, এইবিলাক অপৰিমেয় নহয়। অ'কে, কনচেপ্টটো ক্লিয়াৰ হৈছে আই থিংক। এতিয়া ছাপ'জ মই এটা আৰু বস্তু বুজাই দিওঁ। ছাপ'জ √2 টো কি? √2 নিচিনাই থাকি যাব। এইটো যদি আমি ওলাব যাওঁ দশমিকত আনচাৰটো পাম। ঠিক আছে,
কিন্তু বস্তুটো √2 টো √2 নিচিনাই থাকিব, √3 সেনেকৈ থাকিব, √5 সেনেকৈ থাকিব। এইবিলাক যে আছে নহয়, এইবিলাক হ'ব অপৰিমেয় সংখ্যা। ঠিক আছে, √2 √3 √5 √6 √7 এইবিলাক আমাৰ অপৰিমেয় সংখ্যা। কিন্তু এইবিলাক যে আছে নহয়, √4 যে আমি পাম 2, এইটো হ'ব আমাৰ পৰিমেয় সংখ্যা। গতিকে বুজি পাইছে, কনচেপ্টটো ক্লিয়াৰ হৈছে আই থিংক। যদি কনচেপ্টটো ক্লিয়াৰ হৈছে তেনেহ'লে মই নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি থাকোঁ। ঠিক আছে, আৰু তথাপি যদি কিবা প্ৰব্লেম থাকিব মোক আকৌ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ঠিক আছে, এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চাওঁ। 3 নম্বৰটো, সংখ্যা ৰেখাত কিদৰে √5ক উচিত কৰিব পাৰি দেখুওৱা। আমি √5টো সংখ্যা ৰেখাত কেনেকৈ দেখুৱাম? √5টোতো আমি এজ ইট ইজ বহুত ধুনীয়াকৈ দেখুৱাব নোৱাৰোঁ, কিন্তু আমি এটা প্ৰচেছত যদি যাম তেতিয়া আমি ধুনীয়াকৈ দেখুৱাব পাৰিম। ঠিক আছে, তাৰে মই প্ৰচেছটো বুজাই দিওঁ। এতিয়া চলিউশ্যনটো চাওঁ আমি। ইয়াতে সংখ্যা ৰেখাত আমাক দেখুৱাব দিছে। ঠিক আছে, সংখ্যা ৰেখাটো মই ইয়াতে ধৰিলোঁ। এইটো আমাৰ থাকিব x' আৰু এইটো আমাৰ থাকিব x। ঠিক আছে, আৰু এইটো আমাৰ থাকিল 0। অ'কে, এইটো হ'ল 1 আৰু নেক্সট এইটো হ'ল 2, ইকুইডিষ্টেণ্ট। ঠিক আছে, এতিয়া আমি কি কৰিম, এইটো আমাৰ অক্ষটো কি নাম আছে, x o x', তাৰমানে x' o x। ঠিক আছে, এইটো আমাৰ x অক্ষ। এতিয়া আমাক কৈছে যে বস্তুটো √5টো ইয়াতে দেখুৱাব লাগে। ঠিক আছে, তো মই আগতে অলপ লিখাখিনি লিখি দিওঁ যাতে আপোনালোকে গাইড হিচাপে নোট হিচাপে ইউজ কৰিব পাৰিব এইটো। তো x' o x অসীম সংখ্যা ৰেখাত এই বিন্দুটো লোৱা হ'ল। ঠিক আছে, এই বিন্দুটো লোৱা হ'ল। এই বিন্দুটো মই ক'ত ল'ম, এই দুইটো যে আছে নহয়, ইয়াকে মই ধৰিলোঁ এই বিন্দুটো। ঠিক আছে, এতিয়া যাতে OA সমান 2 হয়। ঠিক আছে, OA তাৰমানে এইখিনি আমাৰ কি হ'ব 2, এইখিনি আমাৰ কিমান 2 একক। ঠিক আছে, এই বিন্দুত AY লম্ব আঁকি পেলে আমি কি পালোঁ, AB সমান 1 পালোঁ। ঠিক আছে, এতিয়া আমি মানে 1 একক। ঠিক আছে, সেনেকুৱাকৈ আমি কি কৰিম, এটা লম্ব আঁকি ল'ম। ক'ত আঁকিম, এই বিন্দুত টান আনিম এনেকৈ। ঠিক আছে, সাপোজ এইটো হ'ল আমাৰ লম্বটো। ঠিক আছে, আৰু এইটো হ'ল নাম A। ঠিক আছে, এইটো হ'ল এই বিন্দুটো আৰু এইটো মই আঁকিছোঁ লম্ব, ইয়াৰে নামটো মই দিলোঁ B। অ'কে, আৰু এইখিনি আমাৰ কিমান, এইখিনি হৈছে আমাৰ 1, এই গোটেইখিনি। ঠিক আছে, এই গোটেইখিনি হৈছে আমাৰ Bৰ পৰা A, তাৰমানে AB সমান 1 একক। এইখিনি হ'ল 2 একক, এইখিনি হ'ল 1 একক। অ'কে, এতিয়া এইটো যি বিন্দু আছে O বিন্দুটো, মই এতিয়া কি কৰিছোঁ, OA বিন্দুটো কি কৰিছোঁ, লগাই দিছোঁ OB বিন্দুটো। OB ৰেখাটো মই আঁকিছোঁ, O আৰু বিন্দুকেইটা, O আৰু B বিন্দুকেইটা লগাই দিছোঁ। ঠিক আছে, গতিকে এতিয়া ইয়াৰে মানুহ কেনেকৈ ওলাম, এইখিনি দূৰত্ব হ'ল 2, এইখিনি দূৰত্ব হ'ল 1, আৰু আমি চাই আছোঁ এইটো এটা আমাৰ সমকোণী ত্ৰিভুজ হৈছে, হয়নে। OAB এটা সমকোণী ত্ৰিভুজ হৈছে। সমকোণী ত্ৰিভুজৰ সূত্ৰটো কি আছিল আমাৰ পাইথাগোৰাছ সূত্ৰ মতে, OB² = OA² + AB²। ঠিক আছে, গতিকে সেনেকৈ আমি কি কৰিম, OBৰ মানটো ওলাম। অ'কে, গতিকে AB সমান 1 একক কাটি লোৱা হ'ল। এতিয়া OABটো কি হৈছে, এটা সমকোণী ত্ৰিভুজ হৈছে নহয়। এতিয়া OAB এটা
সমকোণী ত্রিভুজ হয়েছে ঠিক আছে সমকোণী ত্রিভুজ এতিয়া OAB এটা সমকোণী ত্রিভুজ হয়েছে ঠিক আছে এই ত্রিভুজের সিম্বল হ্যাঁ সমকোণী ত্রিভুজ হয়েছে গতিকে সমকোণী ত্রিভুজের ফর্মুলাটো কি আছিল মই নেক্সট পেজটো লওঁ একবাৰ ঠিক আছে ইয়াতে চাওক এইটো যদি সমকোণী ত্রিভুজটো মই ধৰো তেনেহলে OB স্কয়ার সমান কি হ'ব OA স্কয়ার প্লাস AB স্কয়ার ঠিক আছে গতিকে নেক্সট পেজত মই তাকে লিখিম এতিয়া হ্যাঁ OB স্কয়ার ইজ ইকুয়াল টু OA স্কয়ার প্লাস AB স্কয়ার ঠিক আছে O এর মান কিমান ধৰিছিল আমি 2 একক হয়নে ইয়াতে O এর মান কিমান আছিল 2 একক আৰু AB এর মান 1 একক ঠিক আছে গতিকে তাৰে মানটো এতিয়া মই বহাই দিম O এর জায়গাত দিম মই 2 স্কয়ার প্লাস ইয়াৰে জায়গাত 1 স্কয়ার 2 এর বর্গ 4 1 এর বর্গ 1 4 যোগ 1 5 গতিকে OB এর মান কিমান হ'ব √5 ঠিক আছে OB ইয়াৰে স্কয়ারটো গুছি যাব ইয়াতে √, সাইনটো এটা আহি যাব ঠিক আছে বর্গমূলৰ সিম্বলটো আহি যাব গতিকে OB এর মান কি হ'ব তো OB এর মান কি হ'ব √5 ঠিক আছে √5 টো কি হ'ব একক হয়নে গতিকে এতিয়া মই এইখিনি কিমান পাম মই OB মানটো √5 পাম ঠিক আছে OB টো মান মই পালো √5 এইখিনি পালো 2 এতিয়া √5 টো মই সংখ্যা ৰেখাত দেখাব লাগে ঠিক আছে যদি মই এটো কেন্দ্ৰ হিচাপে ধৰো আৰু এইটো OB টো মই R হিচাপে ধৰো R মানে ব্যাসাৰ্ধ তেনেহলে মই এইটো বিন্দু কেন্দ্ৰ ৰাখি পেলে এটা বৃত্ত আঁকিব পাৰো হয়নে এতিয়া মই এইটো ধৰি পেলে এটা বৃত্ত আঁকিম নহয় তেতিয়া মই এইটো বস্তু ইয়াতে √5 আহিব তাৰ মানে এইখিনি আমাৰ ব্যাসাৰ্ধ হ'ব নহয় মই দেখাই দি আছো আপোনালোকক এইটো হ'ব আমাৰ √5 ঠিক আছে বস্তুটো বুজি পাইছে না তাৰ মানে যেতিয়া মই এইটো আঁকি ধৰি পেলে এটা বৃত্ত আঁকিম নহয় তেনেহলে এইটো বস্তু মোৰ এনেকৈ আহিব ঠিক আছে এইটো বস্তু আমাৰ এনেকৈ যাব আৰু এইটো বস্তু এইখিনিত আহিব সংখ্যা ৰেখাত ক'ত কাটিছে এইটো বিন্দুত এইটো জায়গাত গতিকে ইতে আমাৰ √5 টো মান বহিব কাৰণ এইখিনি আমাৰ কি এইখিনি দূৰত্বটো আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ আৰু একে বিন্দুৰ পৰা কেন্দ্ৰৰ পৰা যেতিয়া মই টানিম সেই ৰেখাটো সেই বিন্দুটো যেতিয়া আমাৰ ৰেখাত কাটিব এই দূৰত্বটো আমাৰ আকৌ এইটো কি হ'ব ব্যাসাৰ্ধই হ'ব এইটো যদি R হয় এইটো R হ'ব এইটো √5 হয় এইটো এইখিনি কি হ'ব √5 হ'ব ঠিক আছে ক্লিয়াৰ হৈছে কনসেপ্টটো আপোনালোকৰ গতিকে বস্তুটো আঁকি পেলাই দেখাই দিছো এতিয়া মই বস্তুটো লাষ্টৰ এটা লাইন আছে এটো মই লিখি দি দিম ঠিক আছে কনসেপ্টটো ক্লিয়াৰ হৈছে আই থিংক নহয় গতিকে লাষ্ট লাইনটো এটা দি দিও মই ঠিক আছে এতিয়া O বিন্দুক কেন্দ্র কৰি OB সমান √5 ঠিক আছে একক ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ ঠিক আছে এটো যে মই আঁকিছো এটো বৃত্তচাপ বুলি কম ঠিক আছে বৃত্তচাপ অকাত ই সংখ্যা ৰেখাক C বিন্দুত কাটিছে ঠিক আছে ইয়াতে মোৰ পেজ ঠিক আছে গতিকে নেক্সট পেজটো লওঁ মই ঠিক আছে গতিকে OC সমান OB সমান কিমান হ'ব √5 ঠিক আছে অৰ্থাৎ C বিন্দুৱে সংখ্যা ৰেখাত √5 সংখ্যাটো নিৰ্দেশ কৰিছে ঠিক আছে নিৰ্দেশ কৰিছে ক্লিয়াৰ
মোৰ এইটো কুৱেশ্যন বুজোৱা হ'ল, লিখি পেলাই ধুনীয়াকৈ দি দিছোঁ যাতে আপোনালোকে গাইড হিচাপে এইটো নোট বনাব পাৰিব, ঠিক আছে, পৰীক্ষাৰ কাৰণে। নেক্সট আমি কুৱেশ্যন নম্বৰ 4টো চাওঁ। আই থিংক কুৱেশ্যন নম্বৰ 3টো ক্লিয়াৰ হৈছে আপোনালোকৰ। যদি তথাপি কিবা কনফিউজন থাকে মোক কমেণ্ট কৰিব, ঠিক আছে, কমেণ্ট ছেকশ্যনত। গতিকে এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো আলোচনা কৰিম, শ্ৰেণী কক্ষত কৰিবলগীয়া কাৰ্য, ঠিক আছে। এইটো হৈছে বৰ্গমূল কুণ্ডলী গঠন, অ'কে। ইয়াতে এখিলা কোহল কাগজ লোৱা আৰু তলত দিয়া ধৰণেৰে এটা বৰ্গমূল কুণ্ডলী গঠন কৰা। অ বিন্দু আদি বিন্দু হিচাপে লৈ 1 একক দৈৰ্ঘ্যৰ OP1 ৰেখাখণ্ড অংকন কৰা। P1 P2 ৰেখাখণ্ড 1 একক দৈৰ্ঘ্যৰ জোখত লৈ OP1ৰ ওপৰত লম্বভাৱে আঁকা। এতিয়া P2 P3 ৰেখাখণ্ডক 1 একক দৈৰ্ঘ্য ধৰি OP2ৰ ওপৰত লম্বভাৱে অংকন কৰা। P3 P4ৰ একক দৈৰ্ঘ্যৰ লৈ OP3ৰ ওপৰত লম্বভাৱে আঁকা। এই ধৰণেৰে একেৰাহে অংকন কৰি গৈ থাকিলে OPN-1ৰ ওপৰত লম্ব হৈ থকাকৈ 1 একক দৈৰ্ঘ্যৰ PN-1 PN ৰেখাখণ্ড আঁকিব পৰা যাব। এই পদ্ধতিৰে P2 P3 P4 PN ইত্যাদি যিবিলাক বিন্দু পাবা সেই প্ৰতিটোকে ওৰ লগত ৰেখাখণ্ডৰে সংযুক্ত কৰি √2 √3 √4 সুন্দৰ কুণ্ডলী সাজিব পাৰিবা। তাৰমানে এইটো বস্তু আমাক কৰি দেখুৱাব দিছে, ঠিক আছে। যেনেকৈ এইটো হ'ল ৰেখাটো, ইয়াৰে দূৰত্বটো হ'ল 1 একক OP1, ঠিক আছে। আকৌ কি কৰিছে, ইয়াতে P1 P2 যে আছে এই ৰেখাখণ্ডটো আমাৰ OP1ৰ ওপৰত লম্বভাৱে আছে, ঠিক আছে। গতিকে ইয়াৰো দূৰত্ব কিমান আছে, 1 একক আছে। গতিকে এতিয়া আমি চালোঁ যে যিহেতু P1 P2 OP1ৰ ওপৰত লম্বভাৱে আছে, গতিকে এইটো কোণ কিমান হ'ব, 90 ডিগ্ৰী হ'ব। আৰু যেতিয়া এইটো লগাই দিম তেতিয়াহ'লে এই OP1 P2 যে ত্ৰিভুজটো সৃষ্টি হ'ব এইটো এটা সমকোণী ত্ৰিভুজ হ'ব, ঠিক আছে। গতিকে ইয়াতে পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব আৰু এনেকৈ আমি OP2ৰ মান ওলাব লাগিব, ঠিক আছে। ছেম ৱে আমি কি কৰিছোঁ, আকৌ 1 একক ধৰি পেলাই P2 P3টো আমি OP2ৰ ওপৰত লম্বভাৱে আঁকিছোঁ, ঠিক আছে। গতিকে এইটো কোণ আমাৰ 90 ডিগ্ৰী হৈছে। এতিয়া ছেম প্ৰচেছ আগৰ মতে OP2 P3 এটা সমকোণী ত্ৰিভুজ হ'ব আৰু ইয়াতে এইটো 90 ডিগ্ৰী হ'ব P2, ঠিক আছে। গতিকে এইটো আমাৰ কি বুলি কয়, দূৰত্বটো √2 হ'ল, এইটো দূৰত্ব 1 হ'ল। গতিকে ইয়াৰে মানটো ওলাব লাগিব OP3, ঠিক আছে। সেনেকৈ √2 হোল স্কুৱেৰ প্লাছ √1 1² চৰি, সেনেকৈ এইটো আমি OP3টো √3 পাম। ছেমে সেনেকৈ বাকীবিলাকো আমি ওলাব লাগিব। এইটো বস্তু মই এতিয়া কৰি পেলাই দেখুৱাই দিওঁ আপোনালোকক, ঠিক আছে। এইটো হ'ব আমাৰ ডায়েগ্ৰামটো, যেনেকৈ OP1 এইটো হ'ল আমাৰ OP1ৰ কিমান দূৰত্ব আছিল, 1 একক, ঠিক আছে। আৰু এইটো আছিল 1, দুয়োটা একে আছিল। গতিকে এইটো হ'ব P2, ঠিক আছে। এইটো হ'ব P3, এইটো হ'ব P4 P5 P6 P7 P8 P9 P10 P11 P12 P13 P14 P15 P16 P17 17লৈকে দেখুৱাই দিছোঁ মই, ঠিক আছে। গতিকে ইয়াতে মই এইটোৰ দূৰত্বটো কিমান, 1 একক, এইটো কিমান OP1টো 1 একক, আৰু বস্তুটো P1 P2টো OP1ৰ ওপৰত লম্বভাৱে আছে, গতিকে এইটো 90 ডিগ্ৰী হৈছে। এতিয়া OP1 এইটো হৈছে আমাৰ O বিন্দুটো, ঠিক আছে। O বিন্দুটো কি আছে, OP1 P2 এটা সমকোণী ত্ৰিভুজ, ক্লিয়াৰ। এতিয়া এইটো 1 গতিকে পাইথাগোৰাছ সূত্ৰৰ মতে OP1 স্কুৱেৰ প্লাছ P1 P2 স্কুৱেৰ সমান OP2 স্কুৱেৰ হ'ব, ঠিক আছে। গতিকে 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইজ ইকুৱেল টু 2 হ'ব। গতিকে √2 হ'ব আমাৰ OP2ৰ মান। সেনেকৈ বাকীবিলাকৰ ওলাব লাগিব, ঠিক আছে। গতিকে মই বস্তুটো বুজাই দিছোঁ, এতিয়া আমি কৰি দেখুৱাম, ঠিক আছে। এতিয়া মই বস্তু লিখি দিওঁ কনচেপ্টটো, এতিয়া মই মুখেদি কৈ দিছোঁ বস্তুটো কেনেকৈ হ'ব, ঠিক আছে। চ' আমাৰ প্ৰথম ষ্টেপটো হ'ব ষ্টেপ 1, ঠিক আছে। ষ্টেপ 1টো কি আছে, আমি প্ৰথমতে কাগজত এইটো যে আছিল কাগজ, ইয়াতে O বিন্দু হিচাপে এটা আমাৰ বিন্দু ইয়াতে ৰাখিছোঁ, ঠিক আছে। গতিকে প্ৰথম ষ্টেপটো হ'ব আমাৰ O বিন্দুটো কাগজত আঁকা হ'ল। কাগজত
বিন্দুটো কাগজত এটা কেন্দ্ৰ হিচাপে ৰাখা হ'ল ঠিক আছে এতিয়া আমাৰ স্টেপ 2 আহিব ও বিন্দুটোৰ পৰা OP1 ৰেখাখণ্ড অঙ্কন কৰা হ'ল ঠিক আছে অঙ্কন কৰা হ'ল এতিয়া আহিব আমাৰ স্টেপ 3 ঠিক আছে স্টেপ 3 কি কৈছে আমাৰ P1 P2 ৰেখাখণ্ডক এক একক দৈৰ্ঘ্যৰ জোখত লৈ OP1 ৰ ওপৰত লম্বভাৱে আঁকা হ'ল ঠিক আছে আঁকা হ'ল স্টেপ 4 এতিয়া OP2 ৰেখাখণ্ড এতিয়া OP2 বিন্দুটো সংযোগ কৰা হ'ল তাৰ মানে লগ লগাই দিলো ঠিক আছে সংযোগ কৰা হ'ল গতিকে ইয়াতে মই নেক্সট পেজটো লওঁ ঠিক আছে এতিয়া OP2 ৰ মান কিমান হ'ব OP2 ৰ মান কিমান হ'ব OP2 square is equal to OP1 square plus ইয়াতে OP2 মানে কিমান হ'ব OP1 square plus P1 P2 square ঠিক আছে দুইটাৰ মান কিমান এক এক আছে ঠিক আছে তো OP1 square plus P1 P2 square ঠিক আছে OP1 square plus P1 P2 square দুইটাৰ মান কি 1 square plus 1 square সমান কিমান হ'ব 1 plus 1 সমান 2 গতিকে OP2 সমান কিমান হ'ব √2 ঠিক আছে গতিকে OP2 ৰ মান কিমান পালো মই √2 ঠিক আছে মই OP2 ৰ মানটো উলাই ললো এতিয়া স্টেপ 5 এতিয়া P2 P3 ৰেখাখণ্ডক এক একক দৈৰ্ঘ্য ধৰি OP2 ৰ ওপৰত লম্বভাৱে অঙ্কন কৰিম ঠিক আছে
এটা অঙ্কন কৰিলোঁ মই P2 P3 টো ঠিক আছে নেক্সট আমাৰ স্টেপ 6 এতিয়া P3 বিন্দু এটা সংযোগ কৰিলো ঠিক আছে সংযোগ কৰিলো ঠিক আছে এতিয়া হেনেকে আমি এতিয়া OP3 মান পাম OP3 মান কিমান পাম √3 যেনেকৈ আমি আগতে √2 পাইছিলো এতিয়া আমি √3 পাম ঠিক আছে এতিয়া স্টেপ 7 টো চাও স্টেপ হিচাপে আপোনাক ধুনীয়াকৈ বস্তুটো ধুনীয়াকৈ দি দিছো ঠিক আছে रिपीट करना स्टेप 7 টো হ'ব আগৰ মতে বিন্দু কেইটা P4 P5 P6 সংযোগ কৰি আমি OP4 OP5 OP6 ৰ মান √4 √5 √6 এনেকৈ আমি পাই ওলাব পাৰিম ঠিক আছে OP4 OP5 OP6 ৰ মান √4 √5 √6 এনেকৈ আমি পাই থাকিম আমি আৰু হেনেকৈ আমি এটা ধুনীয়া বৰ্গমূল কুণ্ডলী গঠন কৰিব পাৰিম ঠিক আছে গতিকে আমি বৰ্গমূল কুণ্ডলী গঠন কৰিলো লাষ্ট টাইম দিলো মই ওকে I think গোটেই প্ৰসেছটো মই ধুনীয়াকৈ স্টেপ হিচাপে আপোনালোকক দিছো আৰু আপোনালোকে বুজি পাইছে আশা কৰিছো তথাপি যদি কিবা প্ৰবলেম থাকে কিবা কনফিউজন থাকে মোক কিন্তু কমেন্ট সেকশনত যাই পেলে কমেন্ট কৰিব ঠিক আছে মই বস্তুটো আকৌ বুজাই দিম ঠিক আছে গতিকে ভিডিওছ বিলাক যদি কিবা বুজি পোৱা নাই আকৌ ব্যাক কৰি চাব আৰু কনসেপ্টটো ক্লিয়াৰ কৰাৰ চেষ্টা কৰিব কাৰণ এইটো গণিত আছে না মুখস্থ কৰিব নোৱাৰি ঠিক আছে গতিকে বস্তুটো বুজি পেলে আমি গণিতটো শিকিব পাৰিম ঠিক আছে গতিকে ভিডিওছ বিলাক চাই থাকিব থ্যাংক ইউ জয় হিন্দ